Hello friends, welcome to Education Library. তো আজি আমি আলোচনা কৰিম past indefinite tense বা past tense. তো past tenseক চাৰিটা ভাগত ভাগ কৰা হৈছে past indefinite tense, past continuous tense, past perfect tense and past perfect continuous tense. তো past tense মানে অতীতকাল আমি জানোই। তো এতিয়া আমি আৰম্ভ কৰোঁ past indefinite tense. তো past indefinite tense কাক কয়? যি ক্ৰিয়াই অতীতকালত কোনো এটা কাম অনিৰ্দিষ্ট সময়ত কৰা বা হোৱা বুজায় তাক past indefinite tense বোলে। যেনে I saw a bird, মই এখন চৰাই দেখিছিলোঁ। I went to school, মই স্কুললৈ he went to school, তাই স্কুললৈ গৈছিল। অতীতত বুজাইছে। তো গঠন প্ৰণালী past indefinite tenseৰ গঠন প্ৰণালী হ'ব subject plus main verb of past form plus object. তো example, we wrote a poem. We হৈছে subject, wrote হৈছে main verb of past form and object হৈছে a poem. এইদৰে he subject, played main verb of past form, football হৈছে object. তো এতিয়া আমি ব্যৱহাৰ প্ৰণালী আলোচনা কৰিম। তো ব্যৱহাৰ কেনেকৈ কৰা হয় বা কেনেকৈ ধৰিম আমি যে এই বাক্য past indefinite tenseত আছে। যদি কোনো বাক্যত adverbial object থাকে, যেনে yesterday, last, ago, recently আদি থাকে, তেন্তে সেই বাক্য past indefinite tenseত ব্যৱহাৰ কৰা হয়। Example, I played cricket yesterday. yesterday আছে, গতিকে এই বাক্য past indefinite tenseত হ'ব। দ্বিতীয় নম্বৰ example, he wrote a letter recently. ব্যৱহাৰ নম্বৰ 2, as if, as though আৰু wish আদি পাছত past indefinite tense ব্যৱহাৰ হয়। যেনে I wish আছে, ইয়াৰ পাছৰ বাক্য past indefinite tenseত হ'ব। 3 নম্বৰ ব্যৱহাৰ, ইম্পৰ্টেণ্ট ব্যৱহাৰ হয় এইবিলাক, মনত ৰাখিব। হায়াৰ ছেকেণ্ডাৰী আৰু মেট্ৰিকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়, এইবিলাকৰ পৰাই কোৱেশ্চন থাকে। It is time যদি কোনো বাক্যত দিয়া থাকে তেন্তে সেই বাক্য past indefinite tenseত হয়। যেনে it is time I went there. 4 নম্বৰ ব্যৱহাৰ, যদি কোনো বাক্যত be form থাকে সেই বাক্যটো কাৰেক্ট কৰিব লাগে where দি কাৰেক্ট কৰিব লাগে। বহুত ইম্পৰ্টেণ্ট হয়। এতিয়া আমি আলোচনা কৰিম কিছুমান প্ৰশ্ন যিবিলাক আপোনালোকৰ পৰীক্ষাত থাকিব বা এনেকুৱাকৈ যিকোনো গ্ৰামাৰ বা কুৱেশ্যন পেপাৰত এনেকুৱা বাক্য থাকিব। তো প্ৰথম নম্বৰ বাক্যটো হৈছে I see a bird yesterday. yesterday আছে, গতিকে এই বাক্য past indefinite হ'ব। see ৰ past form হৈছে saw. তো next, I have a mango yesterday. have ৰ past form had. There be many boys in the class. there আছে, be form আছে, গতিকে এই বাক্য where দি কাৰেক্ট কৰিব লাগিব। We buy a car last Monday. buy ৰ past form bought. So clear friends, মনত ৰাখিব, ভালদৰে পঢ়িব। Thank you.